2013 চনতে জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল জংকী বৰঠাকুৰৰ নামত। সেই অনুষ্ঠানটোৱে আজি 13 বছৰ যথেষ্ট কাম কৰিছে। আজিও যিখিনি কৰিলে তাৰপৰা বুজিছিলোঁ নিজেই মই যে বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক নাটকৰ প্ৰতি আকৰ্ষণ কৰাৰ এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তাৰ কাৰণে মই অভিনয়ৰ আজিৰ বৰ্তমানৰ যিসকল কৰ্মকৰ্তা আমাৰ গৰিমাকে ধৰি সকলোকে মই ধন্যবাদ দিছোঁ। আৰু আজিৰ অনুষ্ঠানটোৰ কাৰণে মোক ইয়ালৈ মতাৰ কাৰণে মই তেওঁলোককো মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আশা কৰিছোঁ এই অনুষ্ঠানটো আগবাঢ়ি যাওক, অসমৰ বিশেষকৈ মঞ্চ পৰিৱেশ কলাৰ দিশত বিশেষ এটা ভূমিকা গ্ৰহণ কৰক। জংকীৰ নামতে জুবিনে প্ৰতিষ্ঠা কৰা 2013 চনত এইটো প্ৰতিষ্ঠান আমাৰ জংকী বৰঠাকুৰ পৰিৱেশ কলা প্ৰতিষ্ঠান অভিনয়। এতিয়াও আমি চলাই নিবলৈ চেষ্টা কৰিছোঁ এইবাৰ, আৰু জুবিনৰ ষ্টুডিঅ'লৈকে আমি স্থানান্তৰিত কৰিলোঁ ৰাজগড়ৰ পৰা। আৰু ষ্টুডিঅ'টো সজীৱ কৰি ৰাখিবলৈকে মই যি পাৰোঁ যেনেকৈ মোৰ সামৰ্থ্যৰে অভিনয় চলাই নিবলৈ চেষ্টা কৰিছোঁ। কিন্তু মোৰ লগত গোটেই অভিনয়া পৰিয়ালটো 2013 চনৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী অভিভাৱক আমাৰ লগত জড়িত হৈ আছিল সকলোৱে আছে। এতিয়াৰ যিখিনি নতুন তেওঁলোকো আছে। বহুত আমাৰ বন্ধু বান্ধৱী পৰিয়াল আমাৰ সকলোৱে আহি মোক সহায় সহযোগিতা কৰাৰ বাবেই এইখিনি সম্ভৱ হৈছে। আৰু আজি আমাৰ সামৰণিৰ দিন, সেইকাৰণে ভাল লাগিছে যদিও খুব দুখ লাগিছে যে এই ল'ৰা ছোৱালীখিনিৰ মাজতে মই বৰ সজীৱ হৈ আছিলোঁ। আমাৰ ষ্টুডিঅ'টো সজীৱ হৈ আছিল। জুবিনৰ যিখন প্ৰিয় খুব ঠাই নিজৰ ষ্টুডিঅ'টো জোনালী, সেই ঠাইখনো সজীৱ হৈ আছিল। কিন্তু আজিৰ পৰা সেই ল'ৰা ছোৱালীৰ যিখিনি কলকলনি সেইখিনি ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি যি 10 বজালৈ 11 বজালৈকে থাকে, আমি সকলো থাকি আমি নিজেও এখন নাটক কৰিবলৈ সেইখিনিতে আমি প্ৰেৰণা পালোঁ তেওঁলোকৰ পৰা। কিন্তু তথাপিতো আমি এইবাৰ ভাবিছোঁ যে আগষ্ট মাহৰ পৰা আমি নিয়মীয়া পাঠ্যক্ৰমো আমি আৰম্ভ কৰিম। অভিনয়, নৃত্য, গীত। শ্ৰদ্ধাৰ যতীন গোস্বামী ছাৰ, নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰেও আমাক কথা দিছে যে তেওঁ উপদেষ্টা হিচাপে আমাৰ লগত থাকিব। সত্ৰীয়া, বৰগীত, খোল ইত্যাদি পাঠ্যক্ৰমো হ'ব তাত। আৰু এতিয়া আজি আমি 3খন নাটক মঞ্চস্থ কৰিছোঁ। মানে পৰুৱা, থুৰীয়া শইকীয়াৰ ৰচনা, দ্য মাল্টিভাৰ্ছ অফ গান মামা, জুবিনৰ ওপৰত। তেওঁৰ প্ৰিয় জীৱ জন্তুবোৰ সৰুৰে পৰা তেওঁ যেনেকৈ পুহিছিলে সেই জীৱ জন্তুবোৰৰ নাম লৈ তেনেকুৱা এখন পৃথিৱী আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ মঞ্চত সৰু ল'ৰা ছোৱালীৰ যোগেদি। তেওঁৰ চকুৰে দেখা এখন পৃথিৱী। আৰু এখন নাটক আছে গতি। সেইখন আমি যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী, ফেকাল্টি আৰু তেওঁলোকে টানি আজুৰি মোকো মনটো ভাল লগাবলৈ নাটকখনত এটা সৰুকৈ মোক তাত ৰাখিছে। গতিকে সকলোখিনি এতিয়া 2খন নাটক মঞ্চস্থ হৈ গ'ল ইতিমধ্যে। মাল্টিভাৰ্ছ অফ গান মামাখন আছে। আজি সকলোৰে আমি এইটো কাৰণে ভাল লাগিছে যে জুবিনৰ আদৰ্শৰে আমি অকণমান হ'লেও আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আৰু তেওঁ আমাক আশীৰ্বাদ দি আছে, তেওঁ আমাৰ লগত আছে কাৰণে আমি কৰিব পাৰিছোঁ। এনেদৰে আমি আগবাঢ়ি যাতে যাব পাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিব। আপোনালোক অবিহনে একো কৰিব নোৱাৰোঁ। গতিকে তেনেদৰে আগবাঢ়ি যাওক। জুবিনৰ আদৰ্শখিনি, তেওঁৰ যিখিনি সৃষ্টিৰাজি কৰ্মৰাজি আছে সেইখিনিও আমি সৰু ল'ৰা ছোৱালীখিনিৰ মাজত যাতে আগবঢ়াই নিব পাৰোঁ। তেওঁলোকে বুজি লওক কথাবোৰ, তেওঁৰ আদৰ্শ চিন্তা, তেওঁৰ চিন্তা চৰ্চা সকলোবোৰ, সৃষ্টি, তেওঁৰ কৰ্ম সকলোবোৰ। এইটো এটা প্ৰচেষ্টা আৰু ভালখিনি কৰিবলৈ।